মানে বিজেপি চৰকাৰে মুছলমান মানুহক ভূমিপট্টা নিদিয়ে হা। বিজেপি চৰকাৰে চাৰিওফালে যিটো বসুন্ধৰা স্কিম লৈছে তাত নিৰ্দেশ দি দিছে DC বিলাকক আৰু SDC বিলাকক যে কোনো ঠাইতে যাতে মুছলমান মানুহে মাটিৰ পট্টা পাব। সেইকাৰণে আনকি মোৰ শিৱসাগৰ বিধানসভা সমষ্টিত যিখিনি মুছলমান মানুহক মই ভূমিপট্টা দিবৰ কাৰণে প্ৰপ'জেল উত্থাপন কৰিছোঁ সেইবিলাকো বাৰম্বাৰ কেঞ্চেল কৰি দিয়া হৈছে। কাৰণ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা DC বিলাকক জনাই দিয়া হৈছে যে মুছলমান মানুহক মাটি দিব নালাগে। গতিকে এইটো এটা দুৰ্ভাগ্যজনক ঘটনা। আৰু সেইকাৰণে মই আপোনালোকক অতি স্পষ্টকৈ ক'ব খোজোঁ যে এই যিখন সাম্প্ৰদায়িক চৰকাৰ, এই সাম্প্ৰদায়িক চৰকাৰখনে এতিয়ালৈকে খিলঞ্জীয়া মুছলমান মানুহবিলাকক মাটি দিবলৈ বিচৰা নাই। গতিকে এই সাম্প্ৰদায়িক চৰকাৰখনক আমি এহেকাৰ দিব লাগিব। এই চৰকাৰক ঘূৰাই পঠিয়াব লাগিব। হিন্দু, মুছলমান, খ্ৰীষ্টান সকলো বৈধ ভাৰতীয়ই অসমত জীয়াই থকাৰ অধিকাৰ, শান্তিৰে জীয়াই থকাৰ অধিকাৰ পাব লাগিব। এই কথাটো আমি ডেফিনেটলি নিশ্চিত কৰিব। মানে বিজেপি চৰকাৰে মুছলমান মানুহক ভূমিপট্টা নিদিয়ে হা। বিজেপি চৰকাৰে চাৰিওফালে যিটো বসুন্ধৰা স্কিম লৈছে তাত নিৰ্দেশ দি দিছে DC বিলাকক আৰু SDC বিলাকক যে কোনো ঠাইতে যাতে মুছলমান মানুহে মাটিৰ পট্টা পাব। সেইকাৰণে আনকি মোৰ শিৱসাগৰ বিধানসভা সমষ্টিত যিখিনি মুছলমান মানুহক মই ভূমিপট্টা দিবৰ কাৰণে প্ৰপ'জেল উত্থাপন কৰিছোঁ সেইবিলাকো বাৰম্বাৰ কেঞ্চেল কৰি দিয়া হৈছে। কাৰণ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা DC বিলাকক জনাই দিয়া হৈছে যে মুছলমান মানুহক মাটি দিব নালাগে। গতিকে এইটো এটা দুৰ্ভাগ্যজনক ঘটনা। আৰু সেইকাৰণে মই আপোনালোকক অতি স্পষ্টকৈ ক'ব খোজোঁ যে এই যিখন সাম্প্ৰদায়িক চৰকাৰ, এই সাম্প্ৰদায়িক চৰকাৰখনে এতিয়ালৈকে খিলঞ্জীয়া মুছলমান মানুহবিলাকক মাটি দিবলৈ বিচৰা নাই। গতিকে এই সাম্প্ৰদায়িক চৰকাৰখনক আমি এহেকাৰ দিব লাগিব। এই চৰকাৰক ঘূৰাই পঠিয়াব লাগিব। হিন্দু, মুছলমান, খ্ৰীষ্টান সকলো বৈধ ভাৰতীয়ই অসমত জীয়াই থকাৰ অধিকাৰ, শান্তিৰে জীয়াই থকাৰ অধিকাৰ পাব লাগিব। এই কথাটো আমি ডেফিনেটলি মোৰ দৃষ্টিত মই দেখিছোঁ বহুত ভাল পৰিয়াল, বহুত চিবলিং যি সৰুৰ পৰা একেলগে খেলিছে, ডাঙৰ হৈছে, ল'ৰা ছোৱালী বিয়া একেলগে কৰিছে, খাইছে, বৈছে। এজমালি পট্টাৰ আমি সময়ত পাৰ্টিশ্যন কৰি দিব নোৱাৰাৰ কাৰণে ভায়েক ককায়েকৰ মাজত প্ৰচণ্ড কাজিয়াৰ সৃষ্টি হৈছে। আৰু ই এক নিত্য নৈমিত্তিক কথা। মই ৰেভিনিউ ডিপাৰ্টমেণ্টক আহ্বান জনাম, যেতিয়া এজমালি পট্টা আমি বিকেন্দ্ৰী ভাঙিম, ৰাস্তাৰ কাষৰ মাটিডোখৰ কোনে পাব, পিছৰ ডোখৰ কোনে পাব, বিভিন্ন সমস্যাত এজমালি পট্টাৰ পাৰ্টিশ্যনৰ বিষয়টোৱে এটা সামাজিক সমস্যাৰ ৰূপ ধাৰণ কৰিছে। মিছন বসুন্ধৰা 3ৰ সময়ত আমি এজমালি পট্টাৰ পাৰ্টিশ্যনটোক প্ৰায়ৰিটি হিচাপে লৈ বহু সময় দেউতাক জীয়াই আছে এতিয়াও, তেখেতে মাটিৰ পট্টাখন 4জন ভাই ককায়েকৰ মাজত ভাগ কৰি দিব পাৰিব। 2জন ভাই ককাইৰ মাজত আজিও মিলা প্ৰীতি আছে। তেওঁলোকে ধুনীয়াকৈ পট্টাখন ভাগ কৰি ল'ব পাৰিব। মই ভাবোঁ যে ই এটা বহুত ইম্পৰ্টেণ্ট ছাৰ্ভিচ। আৰু মিছন বসুন্ধৰা 3ৰ সময়ত আমি এজমালি পট্টাৰ যদি পাৰ্টিশ্যন কৰিব পাৰোঁ, ই আমাৰ বহুখিনি কাম হ'ব।